দহমহীয়া কেঁচুৱা এটা ঘৰৰ ভিতৰত ঢোলনাত থৈ মাতৃ গল সাগৰৰ পাৰত প্ৰেমিকাৰ সৈতে আনন্দত মতলীয়া হবলৈ। যেতিয়া এই কেঁচুৱাটোক ঘৰৰ ভিতৰত থৈ দহমহীয়া কেঁচুৱাটোক ঘৰৰ ভিতৰত থৈ মাতৃগৰাকীয়ে নিজৰ প্ৰেমিকাৰ লগত সাগৰৰ পাৰত ফুৰিবলৈ গল। একদিন দুইদিন ঠিকে আছিল, 3 দিন 4 দিন এনেকে কাটি গল কেইবাটাও দিন। অৱশেষত এই শিশুজনীয়ে কান্দি কান্দি হয়ৰাণ হৈ পৰে ঘৰৰ ভিতৰত, আৰু এইটো ঘৰৰ ভিতৰৰ পৰা কেৱল শব্দ আহি আছিল, মা মা তুমি ক'ত গলা, মা তুমি ক'ত গলা। মানুহৰ যৌৱন ইমানে হ'ব পাৰেনে? আৰু এনেকুৱা এটা ঘটনা ঘটি গৈছে আমাৰ ওচৰ চুবুৰীয়া এখন দেশত। নিশ্চয় এদিন নিজৰ সন্তানে নিজৰ মাকক ঘৃণা কৰিবলৈ আৰম্ভ কৰিব। ইতিমধ্যে মহিলাগৰাকীক প্ৰশাসনে কৰায়ত্ব কৰিছে আৰু সোধপোছ অব্যাহত ৰাখিছে। প্ৰশাসনে প্ৰকাশ কৰিছিল যেতিয়া এই কেঁচুৱাটোৰ 4-5 মাহ আছিল, ল'ৰাৰ লগত 2 দিন সাগৰত পাৰত গৈ আছিল এই মাতৃগৰাকীয়ে। এই মাতৃগৰাকী কিমান নিষ্ঠুৰ, কিমান পাষাণ হ'ব পাৰে একবাৰ আপোনালোকে ভাবকচোন। দহমহীয়া কেঁচুৱাটো ঘৰৰ ভিতৰত যেতিয়া আবদ্ধ কৰি থৈ এই মাতৃগৰাকীয়ে সাগৰৰ পাৰত ফুৰিবলৈ যায় নিজৰ প্ৰেমিকাৰ লগত। 1 দিন 2 দিন 3 দিন এনেকে কাটি যায় কেইবাটাও দিন। পিছত এই কেঁচুৱাজনীয়ে নাখায় অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হয়। 5-6 দিন পিছত যেতিয়া তুমি যাব পাৰা তেতিয়া ঘৰত আহে। ঘৰত আহি গা পা ধুই নিজৰ কেঁচুৱাৰ কাষত গৈ চাই যে কেঁচুৱাজনী এইখন পৃথিৱীত আৰু নাই। কাৰণ কেনেকৈ থাকিব চাওক, এটা কেঁচুৱা মাত্ৰহে 10 মাহ হৈছে মাত্ৰ, এই কেঁচুৱাজনী কেনেকৈ থাকিব পাৰে 4-5 দিন এটা আবদ্ধ ঘৰৰ ভিতৰত। আৰু এই ঘৰখনৰ পৰা এটাই কেৱল শব্দ আহি আছিল, সেইটো হ'ল মা 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 তুমি ক'ত গলা। আচলতে হে আল্লাহ, হে ভগৱান, তোমাক আমি কৰজোৰে প্ৰাৰ্থনা কৰো, এনেকুৱা ঘটনাৰ সাক্ষী আমি শুনিবলগীয়া হৈছে, আমি দেখিবলগীয়া হৈছে। আৰু এই মাতৃগৰাকীৰ এনেকুৱা বিচাৰ হ'ব লাগে যাতে এইখন পৃথিৱীতে প্ৰত্যেকজন মাতৃয়ে যাতে সচেতন হৈ পৰে যে আচলতে এনেকুৱা কাম কৰিলে ইয়াৰ পৰিণতি কি হ'ব পাৰে, কি শাস্তি হ'ব পাৰে। আৰু এনেকুৱা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে এই মহিলাগৰাকীৰ, তনাবিহীন এই কেঁচুৱাজন। আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই, আমাৰ সমাজতো তেনেকুৱা একাংশ ব্যক্তি আছে যিবিলাকে আচলতে পিতৃবিহীন ল'ৰা ছোৱালী জন্ম দি ল'ৰা ছোৱালীবিলাক দলঙৰ তলত পথাৰত হয়তো পলিথিনৰ ভিতৰত মুৰুৱাই পেলাই থৈ যায়। আচলতে এই কেঁচুৱাবোৰৰ কি পাপ আছিল এই কেঁচুৱাবোৰৰ? আচলতে এজন কেঁচুৱা জন্ম দিয়াৰ পিছত ভুলটোতো কেঁচুৱা নহয়, আপোনাৰহে। গতিকে এনেকুৱা ঘটনা যাতে আমি আৰু এই চকুৰে প্ৰত্যক্ষ কৰিব নালাগে, এইখন সমাজত যাতে নঘটে, এনেকুৱা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে যাতে এইখন পৃথিৱীয়ে মানে এটা মেছেজ পাই যায় যে আচলতে এনেকুৱা কাম কৰিলে ইয়াৰ শাস্তি এয়াই হ'ব। আপোনালোকে এই ভিডিঅ'টো বেলেগ কিবা মাইণ্ডত নল'ব। আচলতে আমাৰ সমাজতো এনেকুৱা একাংশ ঘটনা আমি দেখিবলৈ পাওঁ। সিদিনা দলঙৰ তলত এটা কেঁচুৱা পলিথিনৰ ভিতৰত মেৰুৱাই কোনোবাই পেলাই থৈ যায়। আচলতে এইখন সমাজৰ কি হৈছে, প্ৰত্যেকজন নাৰী সমাজে এই ভিডিঅ'টো প্ৰত্যক্ষ কৰিব পাৰে আৰু তেওঁলোকে গম পাব পাৰে যে আচলতে কেৱল এইটো নাৰী সমাজৰে ভুল নহয়, যিসকলে এই নাৰীজনৰ লগত ছাদ দিয়ে তেখেতেও কিন্তু সমানে অপৰাধী, তেখেতৰ কিন্তু ভুল আছে মই ভাবো। গতিকে আমি সকলোৱে সচেতন হ'ব লাগে। গতিকে আজিলৈ ইমানেই শেষ কৰিছো। পৰৱৰ্তী ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম। জয় আই অসম।